আজি গোটেই অসমতে মাননীয় মুখ্যমন্ত্ৰীয়ে সমষ্টি ভিত্তিত তেনেকৈ অৰুণোদয় স্কিম 3.0 অৰুণোদয় স্কিম তৃতীয় ফেজ অৰুণোদয় স্কিমৰ ঘোষণা কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে অসমতে নিজৰ বক্তব্য ৰাইজক শুনাইছে আৰু আমাৰ অৰুণোদয় স্কিম পোৱা বা ৰেচন কাৰ্ড পোৱাৰ কি ক্ৰাইটেৰিয়া থাকিব লাগে, কোনে কোনে পাব কোনে নাপাব আৰু কেতিয়াৰ পৰা পাব এই কথাখিনি স্পষ্টকৈ কৈছে। আজি তেখেতে গোটেই বিধায়কসকলক নিজৰ যে সমষ্টিত তেনেকুৱা কাৰ্যসূচী অন্ততঃ ৰাইজক গোটাই তেখেতৰ বক্তব্য শুনাবৰ কাৰণে এটা নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ মৰ্মে আজি ওদালগুৰি সমষ্টিত আমি প্ৰায় 2000তকৈ অধিক মহিলা আৰু পুৰুষ ইয়াত সমবেত কৰাই তেখেতৰ যিখিনি বক্তব্য আমি শুনিলোঁ আৰু মহিলাসকল অন্ততঃ যিসকল যোৱাবাৰ 1.0 আৰু 2.0 অৰুণোদয় স্কিম কিবা প্ৰক্ৰিয়াত যিসকল বঞ্চিত হৈ আছিল, সেই বঞ্চিত হোৱা লোকসকল যাতে এইবাৰো পায় তেখেতক সজাগ কৰিবৰ কাৰণে এই কাৰ্যসূচী আয়োজন হৈছিল। আৰু আমি আশা কৰিছোঁ আজি যিসকল ইয়াত উপস্থিত হ'ল তেওঁলোকে কি কাৰণত ৰেচন কাৰ্ড পাব আৰু কোনে কোনে অন্ততঃ অৰুণোদয় স্কিম পাব কথাখিনি স্পষ্ট হ'ল আৰু যিসকল বঞ্চিত হ'ল অন্ততঃ তেওঁলোকে এই স্কিমসমূহ পাবৰ কাৰণে আগবাঢ়ি আহিব। আমাৰ বিধায়ক হিচাপে মই তেখেতসকলে আহ্বান কৰিছোঁ যে আমাৰ যাতে এইবাৰ কোনো উপযুক্ত মানুহে অৰুণোদয় স্কিম বা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত নহয় কথাখিনি লক্ষ্য ৰাখি আমাৰ কৰ্মীসকলক কাম কৰিব কাৰণে মই আহ্বান জনাইছোঁ। নাই, আচলতে বেনিফিচিয়াৰী কোনো পাৰ্টি নাথাকে। এইটো বিজেপিৰ ছাপৰ্টাৰ বা ইউ পি পিৰ ছাপৰ্টাৰ যে মাত্ৰ অৰুণোদয় স্কিম আৰু ৰেচন কাৰ্ড পাব তেনেকুৱা নহয়। যিসকল উপযুক্ত যিবিলাকৰ অন্ততঃ ক্ৰাইটেৰিয়া মিলে, যিহেতু আমাৰ জনসাধাৰণ কোনো পাৰ্টীৰ সদস্য নহয়, তেওঁলোকে ভোট দিয়া নিদিয়াটো কাক ভোট দিয়ে সেইটো বেলেগ কথা। সেইকাৰণে জনসাধাৰণ বা বেনিফিচিয়াৰী আচলতে বিজেপি ইউ পি পি এল বি পি এফ তেনেকুৱা হ'ব নোৱাৰে। বেনিফিচিয়াৰী জনসাধাৰণ ৰাইজ ভোটাৰ হিচাপে থাকিব, কিন্তু তেওঁলোকক পাৰ্টি বেচিছত ব্ৰেণ্ড কৰিলে মাৰ্কা মাৰিব খুজিলে ঠিক নহ'ব। সেইকাৰণে আমি যিমান পাৰোঁ যিসকল উপযুক্ত ব্যক্তি বা পৰিয়াল তেওঁলোক কংগ্ৰেছকে ভোট দিয়ক বা এ জি পিকে ভোট দিয়ক বা বি পি এফকে দিয়ক, বিজেপিকে দিয়ক, ইউ পি পি এলকে দিয়ক, তেওঁলোকে আচলতে পাব লাগে আৰু সেই ব্যৱস্থাখিনি আমি যিমান পাৰোঁ চেষ্টা কৰিম। সমষ্টিত আমাৰ জিলা হিচাপে 30,000তকৈ অধিক দিয়া হ'ব আৰু একেটা সমষ্টিত 10,000 অন্ততঃ মিনিমাম 10,000 পাব লাগে। এইটো আমাৰ নিৰ্দেশ আছে আৰু আমি যিমান পাৰোঁ 10,000 যাতে কম নহয়, 10,000তকৈ অধিক মানুহে যাতে যিবিলাক বঞ্চিত হৈ গ'ল তেওঁলোকে যাতে পায় সেইটো আমি নজৰতে কাম কৰিম।